হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ নং হৈছে ৭। পাঠৰ নাম হৈছে মোহন আৰু কলীয়া। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। চোৱা এইবাৰ কুৱেশ্যন কেইটা লোৱা গৈছে। ১ নম্বৰত কৈছে প্ৰথমে কোৱা তাৰ পাছত লিখা। ক নম্বৰটো কৈছে নোৱাৰুণৰ কিয় নিজৰ ঘৰখনলৈ মনত পৰিছিল? উত্তৰ ভাস্কৰ। নোৱাৰুণৰ মাহীয়েকৰ ল'ৰা হতে ঘৰৰ কুকুৰ কলীয়াক পিটি লেঙেৰা কৰা দেখি নোৱাৰুণৰ নিজৰ ঘৰখনলৈ মনত পৰিছিল। বিশেষকৈ সিহঁতৰ পোহনীয়া তাৰ অতি মৰমৰ মোহন নামৰ কুকুৰটোলৈ, যিটো কুকুৰৰ নোৱাৰুণহঁতৰ নিজৰ ঘৰখনৰ মানুহখিনি পৰিয়ালৰ মাজত এজন বুলি মৰম কৰে। খ নম্বৰটো কৈছে যে ঘৰখনৰ লগতে আৰু কাৰ কথা নোৱাৰুণৰ মনলৈ আহিছিল? উত্তৰ ঘৰখনৰ লগতে নোৱাৰুণৰ নিজৰ ঘৰৰ তাৰ অতি মৰমৰ মোহন নামৰ কুকুৰটোলৈও মনত পৰিছিল। খ নম্বৰ কুৱেশ্যনটো কৈছে যে নোৱাৰুণৰ সৈতে মোহনে কি কি কৰিছিল? উত্তৰ নোৱাৰুণৰ সৈতে মোহনে খেলি ধূলি ভাল পাইছিল। মোহনে নোৱাৰুণত যেতিয়া গা ধুবলৈ যায় তেতিয়া পাৰৰ পৰা নোৱাৰুণে বিভিন্ন ধৰণে পানীত জঁপিয়াই সাঁতুৰি থাকে। নোৱাৰুণে পঢ়ি থকা সময়ত পঢ়া টেবুলৰ তলতে মোহন শুই থাকে। স্কুললৈ যাওঁতে নোৱাৰুণৰ স্কুলত থৈ আহেগৈ আৰু নোৱাৰুণৰ ঘৰলৈ ঘূৰি আহোঁতে দূৰৰ পৰাই আগবাঢ়ি আনি মনৰ আনন্দত লেজডাল জোকাৰি জোকাৰি নোৱাৰুণৰ গালৈ জঁপিয়ায়। গ নম্বৰ কুৱেশ্যনটো কৈছে যে মোহনে নোৱাৰুণক স্কুললৈ থবলৈ যাওঁতে ৰাস্তাই কিয় প্ৰস্ৰাৱ কৰিছিল? উত্তৰ মোহনে নোৱাৰুণৰ স্কুললৈ থবলৈ যাওঁতে ৰাস্তাই প্ৰস্ৰাৱ কৰি গৈছিল যাতে সি উভতি আহোঁতে ৰাস্তা নেহেৰুৱাই উভতি আহোঁতে নিজৰ প্ৰস্ৰাৱ শুঙিহে সি ঘৰ ওলাইহি। ১ নম্বৰ কুৱেশ্যনটো কৈছে নোৱাৰুণে ভাস্কৰৰ সৈতে কিয় নেখেলে বুলি কৈছিল? উত্তৰ ভাস্কৰে পোহনীয়া কুকুৰৰ কলীয়াটোক বৰকৈ পিটা দেখে নোৱাৰুণে বেয়া পাই ভাস্কৰৰ লগত আৰু কেতিয়াও নেখেলে বুলি কৈছিল। ৬ নম্বৰটো কৈছে যে কলীয়াই ভাস্কৰহঁতৰ ঘৰৰ কি কি উপকাৰ কৰিছিল? উত্তৰ কলীয়াই ভাস্কৰৰ ঘৰখনৰ বহুতো উপকাৰ কৰিছিল। ৰাতি ভাস্কৰহঁতৰ ঘৰটো কলীয়াই পহৰা দি থাকে। ভাৱেই ৰাতি চোৰ সোমোৱাবলৈ সাহস নকৰে। তাৰোপৰি ফুলনিৰ ফুল, বাৰীৰ শাক পাচলি এইবোৰ খাবলৈ অহা গৰু ছাগলী কলীয়াই খেদি দি দূৰৈত থৈ আহেগৈ। ভাস্কৰ কৰবালৈ গলেও কলীয়াহঁতে আগবঢ়াই থৈ আহে। ৬ নম্বৰ কুৱেশ্যনটো কৈছে যে নোৱাৰুণৰ কথাত ভাস্কৰে কি উপলব্ধি কৰিলে? উত্তৰ নোৱাৰুণৰ কথা ভাস্কৰে সিহঁতৰ ঘৰখনত কলীয়াৰ গুৰুত্ব ভালদৰে উপলব্ধি কৰিলে।
2 নম্বৰ কুৱেশ্যনটো কৈছে তোমাৰ ঘৰত থকা পোহনীয়া জীৱ জন্তু লৈ কাহিনী লিখিবলৈ যত্ন কৰা। উত্তৰ আমাৰ ঘৰত থকা পোহনীয়া কুকুৰ পোহনীয়াটোৰ নাম কুকুৰৰ পোৱালিটোৰ নাম হ'ল টমি। টমিয়ে আনবোৰহঁতে মোৰ কাষতে থাকে। মই পঢ়ি থকা সময়ত মোৰ পঢ়া মেজখনৰ তলতে শুই থাকে। মই ক'ৰবালৈ ওলাই গ'লে সিও মোৰ পাছে পাছে যায়। মাথো ৰাতি শুবৰ সময়তহে দেউতাই তাৰ বাবে সৰুকৈ কাগজ কাটেৰে সজাই দিয়া ঘৰটো সোমাই থাকেগৈ। টমি বুলি মাতিলেই য'তেই নাথাকক দৌৰি কাষ পায়হি। মই নথকা সময়ত সি মাৰো লগত হৈ পৰে। মায়ে আজিকালি তাক মৰমতে মাক দিয়া হৰলিক্সৰো ভাগ দিয়ে। আগতে মায়ে কুকুৰৰ নাম শুনিলেই ভয় কৰিছিল। টমিয়ে ইমান মৰম লগালে যে মায়ে এতিয়া তাক মোতকৈ বেছি মৰম কৰে। সেয়ে লগত সি কাষত থাকিলে মাৰ হেনো বৰ ভাল লাগে। মই বা দেউতা ক'ৰবাৰ পৰা আহি পালেও মনত আনন্দত সি আমাৰ গালৈকে জঁপিয়াই আৰু নিজৰো গা চেলেকে। দেউতাকৰ খেতি বাতিত বৰ নিজা। আমাৰ ফুলনি আৰু শাকনি বাৰী দুখনত টমিৰ বাবেই বাহিৰৰ কোনেও সোমাবলৈ সাহস নকৰে। তাৰোপৰি মোক দেখি ভাল লাগে যে আমাৰ ঘৰৰ থকা পাৰ 3যোৰৰ লগত সি চোতালত একেলগে খায়। পাৰকেইটা যে তাৰ লগৰীয়াহে। সঁচাকৈয়ে টমি যে ইমান মৰম লগা। 3 নম্বৰ কুৱেশ্যনটো কৈছে যে কোনে কেতিয়া কাক কৈছিল, কিয় কৈছিল? উত্তৰ নাই লেখেলো খেলিবলৈ মোৰ মন যোৱা নাই। উত্তৰ নাই নেখেলো খেলিবলৈ মন যোৱা নাই। কথাষাৰ নোৱাৰোনে ভাস্কৰক কৈছিল যেতিয়া ভাস্কৰে নোৱাৰোনক বল খেলিবলৈ লগ ধৰিছিল। 6 নম্বৰটো হৈছে তুমি যে কি ল'ৰা, এটা কুকুৰক মৰাৰ কাৰণে তুমি মোক নমতা হৈছা। সিটো আৰু মনত নহয়। উত্তৰটো কৈছে তুমি যে কি ল'ৰা, এটা কুকুৰক মৰাৰ কাৰণে তুমি মোক নমতা হৈছা। সিটো মোৰ মানুহ নহয়। কথাষাৰ ভাস্কৰে নোৱাৰোনক কৈছিল যেতিয়া ভাস্কৰে নোৱাৰোনক খেলিবলৈ নোযোৱাৰ কাৰণে সুধিছিল। তেতিয়া নোৱাৰোনে ভাস্কৰক পোহনীয়া কুকুৰৰ কলিয়াত মৰা ভাবে বেয়া পোৱা বুলি কোৱাত ভাস্কৰে নোৱাৰোনক উক্ত কথাষাৰ কৈছিল। 9 নম্বৰ কুৱেশ্যনটো কৈছে যে হ'ব দিয়া হ'ব দিয়া মই আৰু তোমাক বেয়া পাই নাথাকো। উত্তৰ হ'ব দিয়া মই আৰু তোমাক বেয়া পাই নাথাকো। কথাষাৰ নোৱাৰোনে ভাস্কৰক কৈছে যেতিয়া ভাস্কৰে নোৱাৰোনৰ কথাত লাজ পায় আৰু তেতিয়াও কলিয়াক মাৰপিট নকৰো বুলি কৈছিল। তেতিয়া ভাস্কৰৰ কথাত সন্তুষ্ট হৈ নোৱাৰোনে এনেদৰে কৈছিল। 4 নম্বৰ কুৱেশ্যনটো কৈছে যে বাক্য ৰচনা কৰা। খুৱাই বুৱাই লেঙেৰিয়াই। উত্তৰটো কৈছে খুৱাই বুৱাই ৰুমাই তাইৰ
ঘৰৰ কুকুৰ পোৱালিটোক খুৱাই বুৱাই নুদুকা কৰি তুলিছে। লেঙেৰিয়াই ঠেং ভঙাৰ ভাবে সি লেঙেৰিয়া খোজ কাঢ়ে। 5 নম্বৰ কুৱেশ্যনটো কৈছে বুঝা আৰু লিখা। ক নম্বৰটোত কৈছে যে শাক আৰু পাচলি। ক নম্বৰটোত কৈছে যে গৰু আৰু ছাগলী। গ নম্বৰটো হৈছে কুকুৰ আৰু মেকুৰী। গ নম্বৰটো হৈছে দিন আৰু ৰাতি। ঙ নম্বৰটো হৈছে যে ৰাম আৰু লক্ষ্মী। 6 নম্বৰ কুৱেশ্যনটো কৈছে যে বাকচত থকা শব্দৰে খালী ঠাই পূৰোৱা। ক নম্বৰটো কুকুৰে ভুকে। খ নম্বৰটো গৰুৱে হেম্বা বুলিয়ায়। গ নম্বৰটো হৈছে সিংহই গজাৰে। শিয়ালে হোৱা দিয়ে। ছাগলীয়ে ভেবায়। মেকুৰীয়ে মেও মেও কৰে। মহে কুনকুনায়। বান্দৰে খেকখায়। 7 নম্বৰ কুৱেশ্যনটো কৈছে যে বুঝা আৰু লিখা। ভাস্কৰ কথাত নোৱাৰোনে উত্তৰ দিলে তুমি মোৰ একো অন্যায় কৰা নাই, কিন্তু ৰাতিপুৱা যে তুমি তোমালোকৰ কলীয়াক ইমান পিটিলা কিয় বাৰু? তোমাৰ অলপো বেয়া নালাগিল নে? সি এতিয়া লেঙেৰিয়াই খোজ কাঢ়ি আছে। ইমান নিষ্ঠুৰ তুমি, সেই কাৰণেই মই তোমাক বেয়া পাইছো। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।